কাৰাগাৰতে জেৰাৰ সন্মুখীন ৰাকেশ পাল, বসন্ত দলে, মুজাৰফ হুছেইন। তিনিজনকৈ অভিযুক্তক মুখামুখিকৈ জেৰা ভঙাগড় আৰক্ষীৰ। বহু চৰ্চিত APSC কেলেংকাৰীৰ গোচৰত বুধবাৰে কেন্দ্ৰীয় কাৰাগাৰত কেইবা ঘণ্টা ধৰি জেৰাৰ সন্মুখীন হ'ল APSCৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পাল, আয়োগৰ নিলম্বিত সদস্য বসন্ত দলে আৰু APSCৰ অপসাৰিত কৰ্মচাৰী সৈয়দ মুজাৰফ হুছেইন। 2013 চনত অনুষ্ঠিত আয়োগৰ পৰীক্ষাত কৃষি উন্নয়ন পদৰ নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত তিনি অভিযুক্তকে মাৰাথান জেৰা কৰে ACP সুজিত শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে। এই জেৰাৰ কালত তদন্তকাৰী দলে নতুন তথ্য লাভ কৰিছে বুলি জনা গৈছে। ইপিনে APSCৰ গোচৰত অভিযুক্ত বিষয়াক কাৰাগাৰতে জেৰা কৰিব ইডিয়ে। মানি লণ্ডাৰিঙৰ গোচৰত ইডিক জেৰাৰ অনুমতি আদালতৰ। অহা 15 দিনৰ ভিতৰত জেৰা কৰাৰ অনুমতি লাভ কৰা এনফোৰ্সমেণ্ট সঞ্চালকালয়ে মানি লণ্ডাৰিং গোচৰত জেৰা কৰিব অভিষেক বৰবৰা, সত্যজিৎ চৰকাৰ, কৌশিক কলিতা আৰু দ্বিতীয় প্ৰসেনজিৎ ঘোষক। ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভৰ সহযোগত নীলকমল কলিতা ৰিপৰ্ট, প্ৰাগ নিউজ।